আজি আমি যেটো আন্দোলন কাৰ্যসূচী আমি হাতত লৈছোঁ এটো আমাৰ এটা দীঘলীয়া কাৰ্যসূচী আজি এটা অংশ যেহেতু এটো গভৰ্নমেণ্ট অফ ইণ্ডিয়াই আমাৰ লগত এটা অলৰেডি এটা MOU সাইন কৰি থৈছে এতিয়ালৈকে তেখেতে এটো ইমপ্লিমেন্ট কৰা নাই তো আমি তেওঁলোকক আমি এটো যে আজি আমাৰ ইয়াতে ডেমনষ্ট্ৰেচন এটো শেষ হ'ব এনেকুৱা নহয় আমাৰ এটো আপ টু পাৰ্লিয়ামেণ্টলৈকে যোৱাৰ আমাৰ এটা যেটো প্ৰসেস আছে এই প্ৰসেসৰ ভিতৰত যদি এটো মানে আমাৰ মানে যেটো 5 ডেজ বেংকিংটো আমাক ইমপ্লিমেন্ট নকৰে তেনলে আমি ইয়াতকে আৰু বেছি আন্দোলন বেছি মানে ষ্ট্ৰং আন্দোলন বেছি গহীন আন্দোলন আমি ল'ম যেহেতু এটো এটা আমাৰ এটা গভৰ্নমেণ্টে সদায় ক'ব যে আমাৰ ৱৰ্ক লাইফ বেলেঞ্চ লাগে তো আমাৰ যি আৰু আমি 5 ডেজ বেংকিংটো বিচাৰিছোঁ যেহেতু আমাৰ এক্সটেণ্ডেড আৱাৰ্ছ আমাৰ বেংকৰ মানুহৰ অফিচলৈ অহা টাইম থাকে অহা যোৱা টাইম নাথাকে আপোনালোকে আৰু সেই কামটো যদি আমাক সোনকালে তেওঁলোকে আদায় নকৰে তেনলে আমি ইয়াতকে আৰু গহীন মানে ইয়াতকে অলপ জংগী যেটো আন্দোলন বুলি কয় হেতু ল'বলৈ এটা ষ্টেপ আমি ক্ৰছ কৰিবলৈ বাধ্য হ'ম আৰু হয়তো আমাৰ যেটো ডিমান্ড আমাৰ ডিমান্ডটো গভৰ্নমেণ্টৰ কাণত পৰেগে যাতে হেতু কাৰণে আমি এটো এনেকৈ ক্ৰমাগতভাৱে আমি আন্দোলন ঘোষণা কৰিছোঁ আৰু যেহেতু আৰু এটা কথা কম মই আমাৰ বেংকক কণ্ট্ৰল কৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বহু অতীজৰ পৰা 5 ডেজ বেংকিং তেওঁলোকে শনিবাৰৰ দিনটো তেওঁলোকে তাত বন্ধ থাকে আৰু আমি হেতু কৰিবলগীয়া হয় তো তেওঁলোকে হেতু বুজিব লাগে তেওঁলোকে হেতু আগবঢ়াই নিব বুলি আমি আশা কৰিলোঁ এইটো এজ এ বেংকাৰ আমাৰ বহুতখিনিয়ে দাবী আছে কিন্তু আজি আমি ইয়াত সময়মতে হোৱাৰ মুখ্য কাৰণটো হৈ গ'ল যোৱা মাৰ্চ 2024 আমাৰ যোনটো জইণ্ট নোট চাইন হৈছিলে তাতে আমাৰ 5 ডেজ বেংকিং যোনটো আমাৰ দীৰ্ঘকালীন এক আমাৰ ডিমাণ্ড আছিলে সেই ডিমাণ্ডৰ কাৰণে তেতিয়া এখন চুক্তিবদ্ধ হৈছিলে তথাপিও অশেষলানি আলোচনা হোৱাৰ পিছতো এতিয়ালৈকে এইখিনি কাৰ্যকৰী হোৱা নাই আৰু এই কাৰ্যকৰী নোহোৱাৰ কাৰণে আমি যথেষ্টখিনি ছেক্ৰিফাইচো কৰিছোঁ বহুতে ভাবিছে আমি 5 ডেজ বেংকিং বিচাৰিছোঁ এটা দিনৰ কিন্তু তাৰ পৰিৱৰ্তে আমি প্ৰত্যেক দিনাখনেই বাকী কেইদিন ৱৰ্কিং ডেজত আমি এক্সটেণ্ডেড ৱৰ্কিং আৱাৰ্ছ ল'ম যাতে যোনটো শনিবাৰ আমি বিচাৰিছোঁ শনিবাৰৰ কৰ্মসময়খিনি আমি তাৰ লগত এডজাষ্ট কৰিব পাৰোঁ আৰু আমাৰ মুখ্য কাৰণটোৱে হৈ গ'ল যে আমি যোনটো বিচাৰিছোঁ কাৰণ RBI হওক LIC হওক এই সকলো সংগঠনে অলৰেডি এইখিনি বস্তু পাই আছে যিকোনো বিত্তীয় অনুষ্ঠানখিনি আছে RBI হওক আপুনি ইঞ্চুৰেঞ্চ ছেগমেণ্ট হওক তেওঁলোকে পাই আছে আৰু এইখিনি আমি অতদিনে বিচাৰি থকা ডিমাণ্ড আৰু ইয়াৰ কাৰণে আমি এটা বিশেষ কাৰ্যসূচী লাইনত গৈ আছোঁ অল অভাৰ ইণ্ডিয়া ইউনাইটেড ফৰাম অফ বেংক ইউনিয়ন য'ত আমাৰ নেশ্যনেলাইজ বেংকৰ সকলো এমপ্লয়ী আৰু অফিচাৰ এছ'চিয়েশ্যন ইয়াত একেলগে গোট হৈ আমি এটা ইউনাইটেড ফৰাম অফ বেংক ইউনিয়ন হয় তাৰ ফালৰ পৰা আমাৰ এইটো এটা ডিমাণ্ড যিটো আমাৰ নৈতিক আমাৰ অধিকাৰ এজ এ বেংকাৰ কাৰণ আমাৰো সকলোৰে সংসাৰ আছে যাতে আমি সকলোৱে সময় দিব পাৰোঁ কাৰণ আমাৰ দূৰ দূৰণিলৈকে সকলোৰে পষ্টিং হয় সকলোৱে ঘৰ যাব বিচাৰে সেইখিনিয়ে আমাৰ মুখ্য কাৰণ আৰু এইটোৱে আমি অইন বিশেষ ডিমাণ্ড বৰ্তমান নাই আমি অকল 5 ডেজ বেংকিংটো অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ কাৰ্যসূচী মতে আমি আজি ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী পালন কৰিছোঁ